নমস্কাৰ দৰ্শকসকল, মই পংকজ খনকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, আমি যেতিয়াই খেতি বাতিৰ সম্বন্ধীয় কথা কওঁ আৰু যি অঞ্চলৰ লোকে আমাৰ ভিডিঅ' চাই, যি অঞ্চলত বান্দৰ আছে, সেই বান্দৰ থকা অঞ্চলৰ কৃষকসকলে আমাক এটাই প্ৰশ্ন কৰে যে তেওঁলোকে বান্দৰৰ বাবে খেতি কৰিব নোৱাৰে, এটা উপায় লাগে। মই তাৰ আগতে আপোনালোক এটা কথা দেখুৱাবলৈ লৈছোঁ। এই অঞ্চলটোতো খুব বান্দৰ আছে। একেবাৰতে এয়া কৃষকসকলে জানিবলগীয়া মতে 400-500 বান্দৰ একেবাৰতে আহে। তাৰ পাছতো তেওঁলোকে চাওক, আপোনালোকে গোটেই কৃষিপথাৰখন নদন বদন হৈ আছে ফলে। দেখিছে আপোনালোকে, প্ৰায় তেওঁলোকে বান্দৰ থকা পাছতো 35 বিঘাকৈ মাটিত খেতি কৰিছে। ইয়াৰ অন্তৰালত কেনেকুৱা ধৰণৰ চিক্ৰেট আছে আৰু তেওঁলোকৰ কি যাদু আছে, ইয়াত বান্দৰ থকা পাছতো ইমানকৈ এনেকৈ ফল ফুল লগাই ৰাখিছে প্ৰায় 35 বিঘাকৈ মাটিত। ইয়াৰ অন্তৰত কি যাদু আছে বা চিক্ৰেট আছে, এই বিষয়ে আমি আপোনালোকক আজি জনাবলৈ চেষ্টা কৰিম। মই তেওঁলোকৰ যি যাদু আছে, সেই যাদুটো হৈছে, এই যাদুটো আছে ইয়াত লুকাই আছে, এই মেচিনটোৰ ভিতৰতে লুকাই আছে সেই যাদু। এই মেচিনটো কোৱা হয় জাটকা মেচিন। ইয়াতে এইটো জাটকা মেচিন দেখিছে। এই জাটকা মেচিনটোৰ পৰা ইয়াত চলাৰ পৰা চাৰ্জ হয়, ইয়াত চাৰ্জ হয়, চাৰ্জৰ পৰা ইয়াত তেওঁলোকে ইয়াত গোটেই বিজুলী সংযোগ কৰা আছে। গোটেই চাৰিজনটো তেওঁলোকে বিজুলী সংযোগ কৰা আছে। আৰু এই মেচিনটোৰ দামো বেছি নহয়, খুব মানে 15,000 পৰা 16,000 টকা হ'ব ভিতৰত হ'ব বুলি কৈছে। তেওঁলোকে 35 বিঘাকৈ মাটিত এই মেচিনটোৰ দ্বাৰাই তেওঁলোকে বান্দৰৰ ওপৰৰ পৰা ৰক্ষা কৰিছে তেওঁলোকৰ কৃষি ফাৰ্মখন। আৰু চাওক আপোনালোকে, মই পুনৰ কৈছোঁ, এই 35 বিঘা মাটি যদি জেওৰা মাৰিবলৈ হয় কিমান টকা খৰচ হ'ব। জেওৰা কেৱল গৰুকহে ৰক্ষা কৰিব, কিন্তু বান্দৰক নোৱাৰে। গতিকে তেওঁলোকে বান্দৰৰ সমস্যাটো নিৰাময়ৰ কাৰণে এই পদক্ষেপ লৈছে। তাৰপিছত যিটো মেচিন দেখি আছোঁ, এই মেচিনটো 2019 চনতে তেওঁলোকে কিনিছিলে। তাৰ পাছৰ পৰা এতিয়ালৈকে বেয়া হোৱা নাই। তেওঁলোকে ফ্লিপকাৰ্টত অৰ্ডাৰ দি আৰম্ভ কৰিছিলে। তেওঁলোকে ইউটিউবত প্ৰথমতে চাই লৈছিলে, ইউটিউবত দেখাৰ পাছতে তেওঁলোকে এই ব্যৱস্থাটো কৰিছিলে। এই মেচিনটো অৰ্ডাৰ দি কিনি আনিছিলে। এই মেচিনটোৰ বিষয়ে নামটো কি আৰু ইয়াৰ বিষয়ে অলপ এইটো চ'লাৰ ঝাটকা মেচিন আমি অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ। তাত আপোনাৰ খৰচ প্ৰায় 13-15,000 মান খৰচৰ ভিতৰত হৈছিলে। আৰু আপোনাৰ বাউণ্ডাৰীটো মাৰিবৰ কাৰণে তাঁৰ কিনি আনো আমি। তাঁৰ খুটা পুতি তাঁৰ ফেঞ্চিং মাৰি দিওঁ 4-5ডাল কেনেকৈ লাইন কৰি। তাৰপৰা ইয়াত কানেকশ্যন দিওঁ। বান্দৰ আহিলে আহে বান্দৰ, কিন্তু জাটকা খাই পিছৰবাৰ নাহে। এইটো কথা আপোনালোকে প্ৰথমে ক'ত গম পালে? আমি ইউটিউবত চাইছিলোঁ। প্ৰথম ইউটিউবত চালোঁ। প্ৰথম মানে ফাৰ্মখন খোলোতে ইয়াত বহুত বান্দৰৰ সমস্যা। মানুহে বহুতে কয় তহঁতে বান্দৰৰ পৰা খেতি কৰিব পাৰিবিনে নহয়। তাৰপৰা আমি ইউটিউবত চালোঁ, ইউটিউবত দেখিলোঁ বস্তুটো, তাত চাই লগে লগে অৰ্ডাৰ দি দিলোঁ প্ৰথম যেতিয়া আমি ফাৰ্মখন খুলিছিলোঁ। যিবোৰ অঞ্চলত মানে বান্দৰৰ উপদ্ৰৱ আছে, সেই অঞ্চলৰ কোনো কৃষক যদি এই মেচিনটোৰ সহায়ত মানে থাকিলে মানে বান্দৰৰ সমস্যাক অতিক্ৰম কৰি তেওঁলোকে পাৰিব 100% পাৰিব। আৰু এবাৰ জাটকা খোৱাৰ পিছত ই নাহে আৰু ছেকেণ্ড টাইম নাহে আৰু জাটকাটো খাই মানে বান্দৰটো একো অপকাৰ নহয়। এনেই জাটকাটো খাব আৰু সিহঁতে পৰি পাই আঁতৰি গুচি যায়। গৰু ছাগলীৰ কাৰণে এইটো আমাৰ চবতে ব্যৱহাৰ কৰিব পাৰি। আমি বাউণ্ডাৰী এতিয়া আগত জেওৰা দিওঁ, এতিয়া আজিকালি কিন্তু এইটোৱে চব ৰাউণ্ডকৈ মাৰি থয়। জেওৰাতকৈ মানে এইটো অলপ বেছি কম খৰচতে হ'ব। 35 বিঘা মাটি আছে। 35 বিঘা মাটিত এইটো এটা মেচিনে কভাৰ কৰি দিয়ে আপোনাৰ 35-40 বিঘা এটা মেচিনতে যাব। খৰচটো ওৱান টাইম খৰচ হয়। জেওৰা দিলে আপোনাৰ বছৰি দি থাকিবলৈ 20,000-25,000। আপুনি যেতিয়া এইটো প্ৰথম লগাইছিলে 2019 চনত লগাইছিলে, যেতিয়া আপুনি কৃষি ফাৰ্মখন আৰম্ভ কৰিছিলে, 19 চনৰ পৰা এতিয়ালৈকে এইটো মেচিনে চলি আছে। এইটোৱে মেচিন চলি আছে। খালি বেটেৰীটো আমাৰ বেয়া হ'ল। এইখন চ'লাৰ, এইখনত যি কাৰেণ্ট উৎপাদন হয় তাৰ পৰা এইটো হৈ যায়। ইয়াতে হয়। আৰু নিশাৰ কাৰণে হৈ যায়। ৰাতিৰ কাৰণে এনেই বেটেৰী লগালে বেটেৰীৰ পৰা হয়, কিন্তু আমাৰ বেটেৰীটো বেয়া হ'ল। সেইকাৰণে অনলাইন এডপ্টাৰ এটা আনি লৈছোঁ। এডপ্টাৰটো দি কাৰেণ্টত কানেকশ্যন কৰি দিওঁ। কাৰেণ্টৰ পৰা কৰিব পাৰি ন? দাদা, যিটো তাঁৰ লগাইছে বাউণ্ডেৰীটো আপোনালোকে, এইটো ৰক্ষা কৰিবৰ কাৰণে বিজুলী আহে ন, কেনেকুৱা তাঁৰবিলাক ইয়াত লগাব লাগে? এইটো আমাৰ এই ঘৰ বন্ধা তাঁৰটো খালি অকণ মোটা হ'ব লাগে ন, যাতে ছিগি নাযায় তাঁৰটো। এনেকৈ ধৰি লওক এফুটমান গেপত 4-5ডাল এনেকৈ দি দিব লাগে। এফুটমান গেপত তলৰটো খালি অকণ মাটিৰ পৰা মানে 6 ইঞ্চি মানৰ ওপৰত দিব লাগে। তেতিয়া আপোনাৰ বান্দৰটো সোমাব নোৱাৰে তলেদিনি। তাৰপিছৰ পৰা ক্ৰমান্বয়ে এনেকৈ অকণ এফুটমান গেপত 4-5ডাল লগাই দিলে বান্দৰটো যাতে আহিব নোৱাৰে। মেচিনটো মানে ডাইৰেক্ট যিটো আছে মেচিনটো, তাৰ পৰা এই টানডাল লগাই দিলে হ'ব আৰু না, আৰ্থিন কৰিব লাগিব। এইটো মেচিনটো মানে তাতে গোটেই চিডিউলটো আছে কেনেকৈ লগাব লাগে, সেইটো তাতে দি দিব। তাৰপিছত আপোনাৰ আৰ্থিন লগাব লাগিব। আৰ্থিন লগোৱাৰ পিছত ইয়াত হেৰি কৰিব লাগিব, মানে তাৰপিছতে এই টানডাল লগাব লাগে, কানেকশ্যন দি দিলে। Nice video. Ban.